অসমমালা আঁচনিৰ পথ নিৰ্মাণত বিসংগতি হোৱাৰ বাবে মুখ্যমন্ত্ৰীক উচিত তদন্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। অসমমালা আঁচনিৰ পথ নিৰ্মাণত ব্যাপকভাৱে অনিয়মৰ অভিযোগ। প্ৰায় 1000 কোটি টকীয়া কামৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ। অসমমালা আঁচনিৰ অধীনত চলি থকা পথ নিৰ্মাণত মুৰাঝাৰৰ দীঘল বজাৰত অনুপযোগী মাটিৰে পথ নিৰ্মাণৰ অভিযোগ তুলিছে ৰাইজে। পাহাৰীয়া মাটিৰ বিপৰীতে অনুপযোগী মাটি ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰি আহিছে। দ পুখুৰী খান্দি জাবৰ-জোথৰ মিহলোৱা বোকা মাটিৰে ৰাস্তা কাম চলি আহিছে। ঠিকাদাৰে বিষয়া অভিযন্তাক মেনেজ কৰি স্থানীয় ট্ৰেক্টৰ ডাম্পাৰে এইদৰে তীব্ৰগতিত কাম কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৰাইজে ইয়াৰ বিৰোধ কৰি উপযুক্ত মাটি ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ বাবে দাবী জনায়। ইয়াৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে স্থানীয় জনসাধাৰণে। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ এইচ আছাম। যেটো আমাৰ চৰকাৰে যেটো এষ্টিমেট মতো যেটো কাম হ'ব লাগিছিল আসামমালা আঁচনিৰ অধীনত এই কামটো আমি ইতিমধ্যে দেখা পোৱা নাই। এষ্টিমেট মতো হ'ব লাগে পাহাৰৰ মাটি ৰঙা মাটি, ইয়াত বোকা মাটি পেলোৱা দেখা গৈছে। আৰু যেটো আটালি মাটি কয় আমাৰ ভাষাত, এই আটালি মাটিটো যেটো অনুপযোগী মাটি, আমি বিভাগীয় কৰ্তৃপক্ষ আৰু হুজাই জিলা প্ৰশাসন আৰু বিভাগীয় PWD আঁচনি আসামমালাৰ অধীনত যিখিনি আমি এইখিনি এষ্টিমেট মতো ৰঙা মাটি হ'ব লাগে, পাহাৰৰ মাটি হ'ব লাগে, য'ত অনুপযোগী মাটি ইয়াত পেলোৱা দেখা গৈছে। এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আমি চৰকাৰক আমি ৰাইজে অৱগত কৰিব বিচাৰিছোঁ যাতে অনুপযোগী মাটিটো হ'ব নোৱাৰে, পাহাৰৰ ৰঙা মাটিটো হ'ব লাগে। PWDৰ অভিযন্তাক জনাইছিল নেকি? PWD অভিযন্তাক আমি ইতিমধ্যে মিডিয়াৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ যাতে অনুপযোগী মাটিটো ইয়াৰ পৰা আঁতৰাই আমাক পাহাৰৰ ৰঙা মাটিটো আমাৰ লাগে, নহ'লে আমি গণ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ডবকা ৰাজস্ব চক্ৰৰ অন্তৰ্গত দীঘলজাৰ কিসামতৰ আমাৰ যিটো অসমমালাৰ কাম যিটো চলি আছে, এই কামত আমি অনিয়ম দেখি আছোঁ। এই অনিয়মত মানে আমি বেলেগ জেগাত দেখিছোঁ জয়নগৰৰ পৰা নীলবাগানত যিটো মানে মাটি দিছে, তেওঁলোকে মানে পাহাৰৰ ৰঙা মাটি দিছে। আমাৰ ইয়াতে যিটো মাটি মানে দীঘলজাৰত আমাৰ ঘৰৰ ওচৰত পৰি আছে, এইটো মানে আমি পথাৰৰ মাটি দেখিছোঁ। আৰু ইয়াতে এই মাটিটোত মানে আমি গছৰ ডাল দেখিছোঁ, কাঠৰ টুকুৰা দেখিছোঁ, ইটা দেখিছোঁ। এনেকুৱা মানে চলিতো আমাৰ ৰাস্তাটো ভাল নহ'ব। আমালোকৰ মানে এইটো ভৱিষ্যত কথা আছে। আগৰ ৰাস্তা যদি ফালি যায় আমাৰ এইটো মানে বৰ বেয়া দেখা যাব। ইয়াৰ কাৰণে আমি এইটো মানে আপোনালোকক কৰ্তৃপক্ষক মানে আমি অনুৰোধ জনাইছোঁ। আমাৰ 1000 কোটি টকীয়া কাম, এইটো যাতে আমাৰ যেনেকুৱা মানে নিয়মত কাম হয়, আমি এইটো মানে ৰাজস্ব বিষয়ক আৰু আমাৰ জিলা উপযুক্ত আমি অনুৰোধ জনাইছোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰ জনাইছে এইটো উপযুক্ত মানে তেওঁলোকে মানে তদন্ত কৰি আমাৰ এই ৰাস্তাটো যেনেকুৱা মানে হাল হয়। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।